চক আমাৰো ইয়াত এনআৰসি হৈছে আৰু কি আহিব কি নাহিব মই নাজানো কিন্তু সাউথ সালমাৰা মানকাছাৰত আপোনাৰ কোনো মেকানিজম নাই হাইলাকান্দিত আপোনাৰ কোনো মেকানিজম নাই গতিকে অসমৰ সমস্যাটো কোনোবা ষ্টেটত কিবা হৈ থকালৈ ইয়াতে তাক আনি সমাধান নহয় অসমৰ আমাৰ সমস্যা ইয়াত আসামিজ কাইন্ড অফ সলিউশন লাগিব গতিকে আমাৰ নিজৰ সলিউশন লাগিব ইয়াতে ইন্ডিজেনাস সলিউশন তাতে যিবিলাক তাতে জুনে মানুহ আছে তেওঁলোকৰ এমপ্লয়ি আছে যিবিলাক মানুহৰ এগেইনষ্টত আমি এনআৰসি কৰিব খুজি আছো তাৰে এমপ্লয়ি লোকেল মানুহেতো লোকেল মানুহক বিদেশী বুলি নকয় তাতে লোকেল বিএলও এজনে গাঁৱৰ এগৰাকী মহিলা বিএলও অংগনবাদী ওয়াৰ্কাৰ তেওঁ গাঁৱৰ মুৰব্বীজনক কেনেকে বিদেশী বুলি ক'ব তাত মেকানিজমে নাই সেইকাৰণে এনআৰসি খন আমি কৰিব নোৱাৰিলো ভাবা মতে কাৰণ গাঁৱৰ ভিতৰ গাঁৱত এগৰাকী অংগনবাদী কৰ্মী এগৰাকী কোনোবা গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী আমাৰ এনআৰসি খন বনোৱাৰ দায়িত্বত তেওঁ নিজৰ গাঁৱৰ খুৰা মহাপেহাক তেওঁ কেনেকে ক'ব এওঁলোক বিদেশী বুলি আৰু তাত আমাৰো মেকানিজম নাই আমি যদি শিৱসাগৰ যোৰহাটৰ পৰা কোনোবা এগৰাকীক তাতে পোষ্টিংও দিও দুদিন পিছতে ট্ৰান্সফাৰৰ কাৰণে ৰিকুৱেষ্ট আহিয়ে যায় সেইকাৰণে অসমৰ সমস্যাটো কোনো বাহিৰা ষ্টেটৰ লগত মিলাই নহয় ইয়াত যুঁজি থাকোতে ইম্প্ৰভাইজ হৈ গৈ থাকে যেনেকে ৰাছিয়া ইউক্ৰেনৰ যুদ্ধ হল প্ৰথমতে যি আৰ্মছ ব্যৱহাৰ কৰিলে যুদ্ধৰ সময়ত তাৰ বেলেগ ৰিভিজন আহি থাকিলে গতিকে when you are at war strategy keeps on developing মই কলোৱে নহয় মোৰ এবিলাকৰ প্ৰতি I have a different strategy মই এবিলাকত মই নাই এবিলাকত থাকিলে আপুনি 1,29,000 বিঘা মাটি সাফ কৰিব নোৱাৰিলে এবিলাক শব্দ মই এট্ৰেক্টেড নহওঁ মই জানো যে মোৰ লাইন অফ একশন কি স্ট্ৰং গভৰ্নমেন্ট ইউ টেক ডিসিসিভ একশন প্ৰবলেম উইল বি ৰিজলভ এতিয়া এনআৰসি কি কৰিব উৰিয়াম ঘাটত মানুহখনে ঢিং লাহৰি ঘাটৰ কাগজ উলিয়াই দিব ডেমোগ্ৰাফিক ইনভেশনৰ আনসাৰটো এনআৰসি হ'ব নোৱাৰে কাৰণ ঢিং লাহৰি ঘাটত তেওঁলোকৰ মাটিও আছে ঘৰো আছে পট্টাও আছে ভোটাৰ লিষ্টত নামো আছে আধাৰো আছে ৰেশন কাৰ্ডো আছে উৰিয়াম ঘাটৰ ভোটাৰ লিষ্টৰ ৰিভিজনত তেওঁলোকে ক'ব আমিতো ইণ্ডিয়ান সিটিজেন আমাৰ নামটো উৰিয়াম ঘাটত লগাই দিও হাউ ক্যান ইউ ষ্টপ টুডে ইফ আই গো টু বেংগল অর ইফ আই গো টু ইউপি যে মোৰ নামটো ভোটাৰ লিষ্টত ভৰাব লাগে মোৰটো মই একজন মুখ্যমন্ত্ৰী মই সব মোৰ লগত গোটেই ডকুমেন্টছ আছে মোৰ নামটো খুমাবই তেনেকে যদি 1 লাখ অসমীয়া মানুহক মই ইউপিৰ এটা সমষ্টিত লৈ যাওঁ UP government to voter list on nam nukhumabuli to kobonuare because we are bona fide Indian citizen by the clause of 1971. Kinto demography is a social science concept. Demography to legal concept no hoy. Court of jodi koi je demography change hoyese. Court kobo so what? They are all Indian. He karne অসমৰ সমস্যাৰ উত্তৰটো এতিয়া যদি আজি অহাকালি গোটেই যোৰহাট জিলাখনত ঢিং লাহৰি ঘাটৰ মানুহ দি ভৰ্তি হৈ সোমাই যায় তেতিয়া এনআৰসি এটাৰ কি উত্তৰ দিব তেওঁলোকটো ঢিং লাহৰি ঘাটৰ সিটিজেন হৈ ঢিং লাহৰি ঘাটটো অসমতে this is a invasion on culture that is a invention on civilization that is a invention on tradition তাৰ উত্তৰটো এনআরসি আৰু ভোটাৰ লিষ্ট ৰিভিজনে দিব নোৱাৰে নহয় হেকানে আমাৰ ইয়াত কনসেপ্ট বিলাকে অলকমান বেলেগ বেলেগ যোৰহাটৰ আনসাৰটো কি হ'ব যে থলুৱা মানুহে মাটি নিদিব সৰকাৰি মাটিত বহিব নিদি then demography will not be invaded আৰু আমাৰ মানুহে নিজে কাম কৰিব তিনটা কাম হলে ডেমোগ্ৰাফিটো ৰখি যাব এনআরসি দৰকাৰ কি আছে ফাৰ্স্ট ফৰেষ্ট ৰেভিনিউয়ে গভৰ্নমেন্ট মাটি দখল কৰিব নিদিব Second, amar manuhe bhara gor nidibo. Third, amar manuhe nije kam koribo. Hoi gol demography rokhi gol. Gotike yar uttor to social science ot ase, legal science ot nai. Hoye thakibo 23 lakh bigha mati. Etia 1 lakh ses korisue. Bahut lamba rasta pabo ase. BJP ki yat 20 bochor lagibo. It is a long way to go. Take koisu court jabo stay order anibo
আমিও কোৰ্টত যুঁজিম লোৱাৰ কোৰ্টত হাৰিম হাই কোৰ্টত হাৰিম সুপ্ৰিম কোৰ্টত যাম আকৌ হ'ব গতিকে এনেকেতো ডিক্টেটৰশ্বিপটো নাই যে আজি বুলডোজাৰখন লৈ ভাঙি দিয়ক আপুনি আইন আমি এই গোটেই কেইটা এভিকশনটো আমি কোৰ্ট কাছাৰী কৰিয়ে কৰিছো নহয় কোৰ্টত গৈছে বাৰ কোৰ্টত গৈছে কোৰ্টত আমি কেতিয়াবা হাৰিছো কেতিয়াবা তেওঁলোক হাৰিছে ফাইনালি কোৰ্টৰ পৰা আমি জাজমেন্ট পাইছো তেতিয়া সো এটা এভিকশন প্ল্যান কৰিলে মিনিমাম 4 বছৰ লাগে এভিকশনটো কৰিবৰ কাৰণে আজি যে মই উৰিয়াম ঘাটত গৈছো নটিচ দিয়াৰ লগে লগে মানুহ কোৰ্টত যাব লোৱাৰ কোৰ্টে ষ্টে দিব হাই কোৰ্টে ষ্টে দিব আমি এফিডেভিট দিম ডিবেট হ'ব কোৰ্টৰ সময় লাগিব তো 2-3 বছৰ পিছত আলটিমেটলি আপুনি অৰ্ডাৰটো পাব যে গভৰ্ণমেণ্টে এভিকশন কৰিব পাৰে যদি আমাৰ পইণ্টটো ষ্ট্ৰং আছে হেকাৰণে আমি ভাবাৰ দৰে কথাবোৰ নহয় এটো বহুত ডাঙৰ কাম আৰু এইবিলাকৰ কাৰণে আমি কিছুমান মানুহে 7 দিন 10 দিন শুব নোৱাৰো তো প্ল্যান ইট ইমান ইজিলি হৈ যোৱা বস্তু নহয় এটো 1,29,000 বিঘা মাটি ফৰেষ্টৰ কাৰণে মুক্ত কৰা স্বাধীন অসমৰ ইতিহাসতে নাই স্বাধীন অসমৰ ইতিহাসত এনক্ৰোচমেন্ট হোৱা আছে ইয়াৰ লগত আৰু এটা ডাঙৰ আমি কাম কৰি আছো নতুন মাটি আমি এনক্ৰোচ হ'ব দিয়া নাই দ্যাট ইজ অনাদাৰ প্লাস পইণ্ট আগতে যিমান এভিকশন কৰো সিমান নতুন এনক্ৰোচ হৈ যায় সো আমাৰ চৰকাৰৰ দিনত আমি নতুন মাটি এনক্ৰোচ কৰিব দিয়া নাই আৰু আমাৰ অফিচাৰ বিলাকেও বেয়া পায় এভিকশন কৰি তেওঁলোকেও যুক্তি দি থাকে স্যাৰ অমুকৰ প্ৰাহা স্যাৰ এটো আমিয়ে বহাই দিয়া স্যাৰ অমুক তেওঁলোকেও লোকেল পলিটিক্যাল প্ৰেছাৰত আহে আপুনি দুবাৰ তিনবাৰ ডিসি চেঞ্জ কৰিব লাগে যেতিয়ালৈকে এজন ডিসিৰ সেই ফ্ৰেমটোত নাহে গতিকে বহুতখিনি কাম কৰিব লাগে এতিয়াও যদি আপোনালোকে চাই কিছুমান ডিস্ট্ৰিক্টত এভিকশন বহুত কম কাৰণ তাৰ ডিসি সকলৰ মেন্টালিটিটো এটো নহয় ষ্টেটাস কো আৰে মোৰ 2 বছৰৰ কাৰণে আহিছো কিয় আৰু মই বিলাকত সোমাও এতিয়া একেদিন মই কলেও নকৰিব কব ৰখ ইলেকশন আছে গতিকে একেটা দিন এবিলাকত নুসুমাও তেনেকুৱাও থাকে গতিকে ইট ইজ আ লং বেটল এইখন যুদ্ধ কেনেকে কৰিব লাগে অকল যুদ্ধ কৰি থকা মানুহখিনিয়ে গম পায় districts where evictions have taken place, have the DCs struck off the names from the voter lists? It has to be because they have a name in their original village. Right. You cannot have 2 names, one name in 2 places. So once you are evicted, the village, the houses is gone. The DC, I do not know whether they have done or not, but they have to. If the person is not there, how can their name be in that voter list? Today these guys, suppose they have gone from South Salmara, Kasar, Gwalpara to Lakhimpur. So now they have been evicted. They have gone back to South Salmara, Kasar. So their name will be in South Salmara, Kasar. Their name will not be in Lakhimpur. So our job is to protect the Assamese constituency or the local indigenous constituencies. So then in that case, you won't have the record of how many names have been removed? We have everything. So then how many names have been because I don't know, you will ask me that question. So I am not come with that data. How many people have been evicted, you know? In this almost 50,000 people has been evicted so far. But their names is somewhere they will be in the voter list in Assam. Their name will not be cut from Assam voter list provided they are Indian citizen or they are proper citizen, but their dual name will be cut off because they have names in 2-3 parts. Chalo, sabka dukan chalte rehna sahi. I don't see anything. I don't read all this news. Sir, one political question. Tomorrow, Rahul Gandhi is visiting Assam. Last time he visited, there was also law and order situation and cases were also registered. You see, now he has lost the election. Why I spend time on him? Now he is not that important. So he lost. After that, he lost series of elections. So why should I spend my time on him? Sir, Rahul Gandhi, অসমত আহা দিনা eviction চলিব নেকি কোটবা কোটবি না eviction বন্ধ থাকিব স্যার? এটা কোনে প্ৰশ্নটো খুদিলে এনেকুৱা প্ৰশ্ন কৰিলে মই কেনেকৈ উত্তৰ দিম এভিকশন আৰু ৰাহুল গান্ধীৰ সম্পৰ্ক কি কেতিয়াবা যদি কিবা বেলেগ এভিকশন লাগে হেতু কাৰণে আমি অসমে এক্সপাৰ্টাইজ দি দিম হ'ব আৰু কিবা আছে
আপোনালোকে অতুল বৰা ডাঙৰীয়াৰ এই ক্ষেত্ৰত সংবাদমেল নিজেই চাইছে গতিকে এই প্ৰশ্নটো আপোনালোকে অতুল বৰা ডাঙৰীয়াকে কৰিব লাগিব নহয় জানো মোক বিজেপিৰ প্ৰশ্ন খুদিলে মই পাৰিম উত্তৰ দিব আমাৰ সকলো বড়ো মানুহে আমাৰ বন্ধু all tribal people are friends of greater Assamese society সব হাগ্ৰামা মহিলা মই কলো নহয় হাগ্ৰামা মহিলাৰী ব্যক্তি বেলেগ আৰু জাতি বেলেগ জাতি সত্তা বেলেগ কালি যদি যিকোনো বড় মানুহ আমাৰো লিডাৰ এজনে যদি ক্ৰাইম কৰে তেওঁকো পুলিচে একশন ল'ব কিন্তু আমাৰ পলিচিটো হৈছে যে উই ডু নট গো ইনটু কনফ্লিক্ট উইথ ট্ৰাইবেল পিপল মানে মই এইটোকে কলো যে এভিকশনটো মানুহে নিচাত নকৰে তাৰ কাৰণে এনাফ গ্ৰাউণ্ড লাগিব যে এইখন ফৰেষ্ট ইয়াৰ পৰা যেনেকৈ আমি ওৰাঙত এভিকশন কৰিলোঁ হাইকোৰ্টক আমি বুজাবলগীয়া হৈছে যে ৰাইনৰ স্পেচ কমি গৈছে আমি বুঢ়া পাহাৰ কেনেকৈ এভিকশন কৰিলোঁ যে কাজিৰঙাৰ পৰা ওৰাঙলৈকে দিছ ৱাজ এ এনিমেল ৰোড 150 কিলোমিটাৰ এটা কৰিডৰ So High Court data di ami proof koribo lage je iar majot jetia habitation ahi jay bag aru gor bilak kot jabo so eviction to jeneke teneke apuni koribo nuare tar karne eta bristito study bristito papers apuni ready koribo laibo he karne Guwahati moi korilo Guwahati to bahut dhoroner manu ase landless manu ase kunuba ase যেতিয়া আমি হিলখাগত কৰিছিলো আমি হাইকোৰ্টক কনভিন্স কৰিবলগীয়া হৈছে যে এটো এটা ওয়েটল্যান্ড গতিকে অযুক্তিকৰভাৱে আপুনি এভিকশন কৰিব নোৱাৰে হেকাৰণে এটো এভিকশনটো নিচা নহয় এভিকশনটো আমাৰ কম্পালশন যত প্ৰয়োজন এতিয়া আমাৰ ফৰেষ্টত গোৱালপাৰাত আৰু কেইবাখনো ফৰেষ্ট আছে যেনেকৈ মই এতিয়া উৰিয়াম ঘাটে কলো ফৰেষ্ট কাটি আছে নতুনকৈ কাটিছে গতিকে আমি